অসম বহুত উন্নতি হৈছে কি উন্নতি হৈছে তেখেতসকলে অৰুণোদয় দিছে আঁচনি দিছে উন্নতি হৈছে যদি ইমানেই উন্নতি হৈছে তেতিয়াহ'লে আঁচনিৰ প্ৰয়োজন কিয় হৈছে মই তেখেতক প্ৰশ্ন কৰিব খুজিছোঁ অসমখন যদি ইমানেই উন্নতি হৈছে তেতিয়াহ'লে মানুহক আঁচনি কিয় দিব লগা হৈছে এইটো এটা প্ৰশ্ন দ্বিতীয় প্ৰশ্ন হৈছে যেতিয়া প্ৰথম 2016 চনত আমাৰ মোদী ডাঙৰীয়া অসমলৈ আহিছিল মোদী ডাঙৰীয়া কৈছিল যে 16 চনৰ 16 তাৰিখৰ পৰা বিদেশীবিলাকে তালি তপলে বান্ধিব সেইটো কাৰ্যকৰী হ'ল নেকি তেখেতে সেইটোৰ উত্তৰ দিব লাগে বিদেশী গ'ল নেকি কেইজন বিদেশী গ'ল সেইটো মই তেখেতৰ পোনপটীয়া প্ৰশ্ন মই তেওঁলোকৰ পৰা উত্তৰ লওঁ কোনে ক'ব এইফালৰ পৰা কোনোবাই ক'ব বিচাৰিছে নেকি 1.5 লাখ ল'ৰা ছোৱালীক যে আমাৰ যুৱক যুৱতীক চাকৰি দিলে 1 টকা এখন তামোল নোখোৱাকৈও যে চৰকাৰে চাকৰি দিলে সেইটো আপোনালোকে উন্নতি দেখা নাই নেকি মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে আমাৰ লাখপতি বাইদেউ বনালে 25,000 টকাকৈ মহিলাখিনিক দিলে আকৌ আমাৰ সংকল্প লৈছে 50 লাখ মহিলাক আমাৰ 25,000 টকাকৈ দিব সেইসকল উন্নতি হোৱা নাই নেকি আমাৰ যে চাকৰি দিলে যে সেইটো উন্নতি দেখা নাই নেকি অকল অৰুণোদয়হে পালে নেকি ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ লগে লগে কিছু ৰাইজো আছে আৰু দলৰ সদস্যও আছে মই 33 নম্বৰ দিছপুৰ বিধানসভা সমষ্টিৰ পৰা মই প্ৰতিনিধিত্ব কৰিছোঁ জয়ন্তৰাজৰ হৈ চাওক আমি জনমঞ্চত আক্ৰমণ প্ৰত্যাক্ৰমণ থাকিব কিন্তু কথা হৈছে উন্নতি হৈছে নোহোৱা নহয় আমি স্বীকাৰ নকৰোঁ কিন্তু সেই উন্নতিটো পক্ষই কোৱাতকৈ যেতিয়া সৰ্বসাধাৰণ ৰাইজে ক'ব তেতিয়া ভাল লাগে নাম্বাৰ 1 নাম্বাৰ 2 মই যিহেতু দিছপুৰৰ পৰা প্ৰতিনিধিত্ব কৰিছোঁ গতিকে মই দিছপুৰৰ কথাই বেছিভাগ ক'ম তেওঁলোকে উন্নতি হোৱা বুলি কৈছে তেওঁলোকৰ নিজৰ দলতে উন্নতি হোৱা নাই যদি হ'ল হয় তেতিয়াহ'লে যাৰ DNA ৰাতিৰ 24 ঘণ্টা আগলৈকে যাৰ কংগ্ৰেছ আছিল তেখেতে কেতিয়াও বিজেপিত নাহিল হয় নাম্বাৰ 2 নাম্বাৰ 3 যদি উন্নতি হৈছে তেতিয়াহ'লে তেওঁলোকৰ ইমান যে ডাবল ইঞ্জিন চৰকাৰ 4টা ইঞ্জিনৰ চৰকাৰ 6টা ইঞ্জিনৰ চৰকাৰ তেওঁলোকে কি এনেকুৱা ধৰণৰ এজন কাৰ্যকৰ্তাক তৈয়াৰ কৰিব নোৱাৰিলে যাক বেলেগৰ পৰা আমদানি কৰিব লগা হ'ল আপোনাৰ ওচৰলৈ আকৌ আহিম মানে জনমঞ্চৰ ৰাইজৰ মত মই বিজেপিৰ পৰা কৈ আছোঁ তেখেতে যেন কুৱেশ্যনটো সুধিলে যেন মানে আমাৰ গুৱাহাটী উন্নতি হোৱা নাই আজি গাঁৱত গৈ যাওকচোন আপুনি গৈ চাওক গাঁৱত যেন কিমান উন্নতি হৈছে ঘৰে ঘৰে ইলেক্ট্ৰিচিটি ঘৰে ঘৰে গেছ কংগ্ৰেছ থাকোঁতে কিমানটা গেছ ঘৰত পাইছিলে গেছ গাঁৱত কিমানটা ঘৰ পাইছিলে ঘৰত আজি গৈ কেনে চাওক গাঁৱত যেন কিমানটা ঘৰত গেছ পাইছে গোটেই ঘৰবিলাকত গেছ পাইছে আজি মহিলা ইহঁতে ৰাতি এটা লৈ বাহিৰত থাকিব পাৰে কিয় থাকিব পাৰে বিজেপিৰ কাৰণে কংগ্ৰেছৰ দিনত ছোৱালী এটা বাহিৰত 10টা বজাৰ পিছতো ওলাব পৰা নাছিলে আজি আমাৰ বিজেপি দল আহি কেনে ৰাতি 1টা বজাৰ পিছতো ছোৱালী মানুহ বাহিৰত ওলাব পাৰে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ